মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক অতি সোনকালেই ফাঁচি দিয়ক। আমি নেপালৰ দৰে অৱস্থা নকৰোঁ, কিন্তু আপুনি যদি জুবিন দাক ন্যায় নিদিয়ে তেন্তে আপুনি 2026 চনৰ ইলেকশ্যনত পস্তাব লাগিব। আৰু ডাঙৰীয়া, এটা কথা মনত ৰাখিব, জাষ্টিছ ডিলেড ইজ জাষ্টিছ ডিনাইড। এই জাষ্টিছ প্ৰচেছটোক যাতে আপুনি নিজৰ স্বাৰ্থৰ কাৰণে দেৰি কৰি কৰি ইলেকশ্যনৰ ওচৰলৈকে লৈ নাযায়, মনত ৰাখিব। আপোনালোকে দেখি আছে কেনেকৈ এটা সুন্দৰ স্ক্ৰিপ্ট বনাই ইটোৰ পিছত সিটো টুইষ্ট আনি আমাক দেখাই থকা হৈছে। কেইদিনমানৰ মূৰে মূৰে নতুন এটা ভিডিঅ' ৰিলিজ, কোনোবাই যদি ফেচবুক লাইভ আহিছে, আন কোনোবাই একো প্ৰেছ মিট দিছে। মুঠতে নিজকে বচোৱাৰ সম্পূৰ্ণ প্ৰস্তুতি। চৰকাৰেও ব্লেক লিষ্টেড কৰি বেংক একাউণ্ট ফ্ৰিজ কৰি নিজৰ দায়িত্ব কৰাৰ ভাও কৰি আছিল। কিন্তু অসমৰ ৰাইজৰ শক্তিৰ আগত যেন চৰকাৰ তথা সেই পাৱাৰফুল মানুহবোৰ হাৰি গ'ল, যিবোৰে সিদ্ধাৰ্থ আৰু শ্যামকানুহঁতক বচাব বিচাৰি আছিল। অৱশেষত 1 অক্টোবৰ তাৰিখে সিদ্ধাৰ্থ আৰু শ্যামকানুক গ্ৰেপ্তাৰ কৰা হ'ল। গ্ৰেপ্তাৰ যে হ'ল, গ্ৰেপ্তাৰটো বাৰু তেওঁলোকৰ স্ক্ৰিপ্টৰে অংশ আছিল নেকি? যদি স্ক্ৰিপ্টৰে অংশ নাছিলেই তেন্তে ইমান দিনৰ মূৰত তাকো একেলগে দুইটাকে কেনেকৈ গ্ৰেপ্তাৰ কৰিলে? আমাক এটা বাবুলৰ ভিতৰত ৰাখি আমাৰ ইমোশ্যন জুবিন দাৰ মৃত্যুৰ লগত কোনোবাই খেলা কৰি থকা নাইতো। আমাৰ মাজতে কোনোবা এনেকুৱা ডাঙৰ মানুহ লুকাই আছে নেকি, যি আমাক দেখুৱাই দিনে ৰাতিয়ে জুবিন দাৰ ন্যায়ৰ কাৰণে কাম কৰি আছে, আকৌ তেওঁৱে আমাক দেখুৱাই থকা গোটেই চিনেমাখনৰ স্ক্ৰিপ্টটো লিখি আছে? নহ'লে এইটোও হ'ব পাৰে সেই মেইন মানুহজনে প্ৰথমে বচাবলৈ বহু চেষ্টা কৰিও বিফল হৈ শেষত উপায়হীন হৈ এৰেষ্ট কৰোৱাই মই চিনি নাপাওঁ দৰে ড্ৰামা কৰিছে। কোনে জানে, এইটোও হ'ব পাৰে, নহ'লে সেইটোও হ'ব পাৰে। কোনোবা এটাতো হয়। মোক ঘৰত প্ৰায় কয়, যাৰ ওপৰত ভিডিঅ' বনাব মন আছে বনা, কিন্তু পলিটিচিয়ানৰ ওপৰত কেতিয়াও নবনাবি। পলিটিচিয়ানৰ লগত পাংগা ল'লে হেনো গায়ব কৰি দিয়ে। ভাৰতত তেওঁলোকতকৈ পাৱাৰফুল মানুহ হেনো কোনোৱে নাই। কথাটো ময়ো নজনা নহয়, কিন্তু কিছুমান মানুহৰ কাণ্ড কাৰখানা দেখিলে সহ্য নহয় দেখোন। বাৰু পুনৰ ঘূৰি আহোঁ জুবিন দাৰ কেছটোলৈ। এতিয়া CIDয়ে বহুকেইজনক গ্ৰেপ্তাৰ কৰিছে। হাইকোৰ্টৰ নিৰ্দেশত সিদ্ধাৰ্থ আৰু শ্যামকানুক 14 দিনৰ পুলিচ কাষ্টডিত ৰখা হৈছে। ইয়াৰ উপৰি ইয়ৎখনত যিখিনি অসমীয়া মানুহ আছিল সেইখিনি এতিয়া ভাৰতীয় নাগৰিক নহয়, ছিংগাপুৰৰ নাগৰিক হোৱাৰ কাৰণে অসম পুলিচে এতিয়ালৈকে তেওঁলোকক কাষ্টডিত ল'ব পৰা নাই। অসম চৰকাৰে সম্পূৰ্ণ প্ৰস্তুতি চলাই আছে যদিও সেই অসমীয়া মানুহখিনিয়ে সহযোগিতা কৰা নাই। উল্টাই সিহঁতক যাতে ভাৰতলৈ আনিব নোৱাৰে তাৰ বাবে সিহঁতে প্ৰস্তুতি চলাই আছে। আৰু এটা মন কৰিবলগীয়া কথা যে যিটো আইলেণ্ডত জুবিন দাৰ এই ঘটনাটো হ'ল, সেই আইলেণ্ডত 1800 পৰা 1900 চনৰ ভিতৰত যেতিয়া প্লেগ, কলেৰা, স্মলপক্স হৈছিল, তেতিয়া মৰা মানুহবোৰক এই দ্বীপটোতে পোতা হৈছিল। এই দ্বীপটো আচলতে ৰহস্যময় হয়। ইয়াত বাহিৰা পৰ্যটক যোৱাটোতো বাদেই, লোকেল মানুহ ইয়ালৈ আহিবলৈ ভয় কৰে। কিন্তু সিদ্ধাৰ্থ আৰু শ্যামকানুহঁতে আমাৰ জুবিন দাক তালৈ লৈ যোৱাৰ আঁৰত যে কিবা ৰহস্য সোমাই আছে, সেইটো জল পটকৈ ওলাই আছে। আৰু শেষৰ জ্যোতি, ইও কোনো ধোৱা তুলসীৰ পাত নহয়। জুবিন দাক কোনোবাই যদি গান গোৱাব হয় তেতিয়াহ'লে শেখৰে প্ৰতিজনৰ পৰা 5,000 পৰা 10,000 টকাকৈ এক্সট্ৰা কমিশ্যন লয়। সেইটোতো সেয়াই, জুবিন দাক ইমান ভাগৰুৱা, ইমান বেমাৰী দেখিও শেখৰে এবাৰো জুবিন দাৰ ওচৰলৈ যোৱা নাছিল, অথচ এনজয় কৰাত ব্যস্ত আছিল। সি প্ৰথমৰ পৰাই চব জানিছিল। জুবিন দাক দিয়া হৈছিল বুলি যে সি এতিয়া মুখ খুলিছে, অতদিনে কিয় কাৰ ভয়ত সি মৌনব্ৰত পালন কৰি আছিল। আনফালে নিশিতা গোস্বামী, ব্যক্তিগতভাৱে যদি কওঁ তেন্তে এগৰাকী প্ৰচণ্ড কৰা অভিনেত্ৰী আছিল তেওঁ। সৰুৰ পৰাই তেওঁলোকৰ চিনেমা চাই ডাঙৰ হোৱা আমিবোৰ। তেওঁ গৈছিল ছিংগাপুৰলৈ। তেওঁ গম পাইছিল জুবিন দাৰ মৃত্যুৰ কথা। তেওঁ গম পাইছিল কেনেকৈ কি পৰিস্থিতিত জুবিন দাৰ এনেকুৱা হ'ল। তথাপিও তেওঁ নিমাত আছিল। তেওঁৰ দৰে একেই স্থিতি আছিল অমৃতপ্ৰভা মহন্তৰ। জুবিন দাৰ সহশিল্পী আছিল তেওঁ। প্ৰথমে তেওঁ নিশিতাৰ দৰে নিমাতী কইনা হৈ আছিল, আনকি অমৃতপ্ৰভা সেই একেখন ইয়ততে আছিল। তেওঁ জুবিন দাৰ সম্পূৰ্ণ ঘটনাটো নিজ চকুৰে দেখিছিল। কিন্তু CIDৰ জেৰাত এতিয়া মুখ খুলিছে নিশিতা আৰু অমৃতপ্ৰভাই। আচলতে কাক বচাবৰ বাবে, কাৰ স্বাৰ্থৰ হকে ইহঁতে কাম কৰি আছে? মুঠতে জুবিন দাৰ হত্যাকাৰীক ফাঁচি দিব লাগে। ন্যায় নোপোৱালৈকে সকলোৱে মাত মাতি থাকক। জয় জুবিন দা, জয় আই অসম।